নমস্কাৰ মই আজি আপোনালোকলৈ এটা বিশেষ ধৰণৰ ভিডিঅ' প্ৰেৰণ কৰিব বিচাৰিছোঁ। এটা বৰ দুখজনক ভিডিঅ'। আশা কৰিছোঁ আপোনালোকে আমাৰ ভিডিঅ'টি ভালদৰে চাব। এই বৰমাগৰাকী আজি এমাহমানৰ আগত ৰাস্তাত পৰি তেওঁ সোঁ ভৰিটো বিকল হৈ গৈছে। চিকিৎসা কৰিলে যদিও তেওঁ কোনো সুফল পোৱা নাই, আৰু যিহেতু তেওঁলোক আৰ্থিকভাৱে অতি জুৰুলা, অতি এটা সংকটজনক অৱস্থাত তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। এয়া মাত্ৰ আপোনালোকে দেখা পাই থাকে মোৰ ভিডিঅ'সমূহত। এই লিকে মহাজন বুলি মই উলিয়াই থাকোঁ। সি মাত্ৰ ল'ৰাটোৱে কেইটামান চব্জি আনি দোকান এখন দি যেনে তেনে পৰিয়ালটো নিৰ্বাহ কৰি আছে। এয়াই হৈছে তেওঁলোকৰ ঘৰৰ পৰিৱেশ। ঘৰটো চৰকাৰীভাৱে পাইছিলে এইবছৰ, কিন্তু আৰ্থিকভাৱে অতি দুৰ্বল। এয়া তেওঁলোকৰ পাকঘৰৰ অৱস্থা দেখিছে। ল'ৰাজনো ইমান কষ্ট কৰিব পৰা ল'ৰা নহয়। গতিকে আইতাগৰাকীক যদি আপোনালোকে অকণমান দয়াৱান ব্যক্তিয়ে অকণমান সহায়ৰ হাত আগবঢ়ায়, তেন্তে তেখেতক অকণমান আমি উন্নত চিকিৎসাৰ বাবে নিবলৈ পৰিয়ালটো সামৰ্থ্য হ'ব। গতিকে আইতাগৰাকীক মই দেখাইছোঁ। বৰমা বৰমা এই ভৰিটো দাঙিব পাৰিছে নাই? ভৰি দাঙিব নোৱাৰে। আপোনাৰ এতিয়া আয়ুষ্মান কাৰ্ড আছে নাই? আয়ুষ্মান কাৰ্ড নাই। এখেতে আয়ুষ্মান কাৰ্ড এটা বনাইছিলে, কিন্তু দুৰ্ভাগ্যৰ বিষয়ে আয়ুষ্মান কাৰ্ডটো আহি নাপালেহি। এতিয়া তেওঁলোকে যোৰহাটলৈ নিবলৈও সামৰ্থ্য নাই। গতিকে মই আপোনালোকক ভিডিঅ' যোগে বৰমাগৰাকীক দেখাইছোঁ, তেওঁলোকৰ ঘৰৰ পৰিৱেশ দেখাইছোঁ। আমি আশা কৰিছোঁ ৰাইজৰ আৰ্থিক অনুদানৰ দ্বাৰা যদি আমি বৰমাগৰাকীক অকণমান উন্নত চিকিৎসা কৰি তেখেতৰ ভৰিটো ভাল কৰিব পাৰোঁ। ভৰিটো ইতিমধ্যে আমি দেখি আছোঁ এমাহ দিন তেওঁ বিচনাতে কৰি আছে, কিন্তু এইটো হৈছে তেওঁৰ পুতেক। আমি লিকে মহাজন বুলি মই তেওঁ ভিডিঅ' উলিয়াই থাকোঁ। তুমি কোৱাচোন মাৰ বিষয়ে কি হ'ব? কি আজি 4 মাহ এদিনে বিচনাত পৰি আছে। চিকিৎসা আনিবলৈ মোৰ ইমান শক্তি নাই। যি পাওঁ চেষ্টা কৰি আছোঁ, তথাপিও নোৱাৰিছোঁগৈ। ৰাইজৰ ফালৰ পৰা যি পায় সহায় যে কৰিব পাৰে, তাকে মই অনুৰোধ কৰিলোঁ। এই পৰিয়ালটোৰ সৈতে তেওঁ এই মাকগৰাকীক চিকিৎসা কৰাটো ইমান সম্ভৱ নহয় বাৰু। এটা খৰচেই হয় যথেষ্ট আজিকালি ডাক্তৰ হ'বলৈ নিওঁতে। গতিকে মই ভিডিঅ'টো প্ৰেৰণ কৰিছোঁ এইটো কাৰণে যেন দয়াৱান ব্যক্তিয়ে যদি অকণমান সহায়ৰ হাত আগবঢ়ায়, এটকা দুটকাকৈ হ'লেও আপোনালোকে দিয়ক। আমিও কিমান দিম, আমাৰো কিছুমান পৰিয়াল থাকে, আমিও আৰ্থিকভাৱে ইমান উন্নত নহয়। তথাপিতো আমি সাধ্যানুসাৰে সহায় কৰিছিলোঁ, কিন্তু ইমান সম্ভৱো নহয় আমাৰ বাবে। গতিকে আমি আপোনালোকক এই বৰমাগৰাকীক অকণমান সহায়ৰ হাত যদি আগবঢ়ায়, অন্ততঃ বৰমাগৰাকী চলা ফুৰা কৰিব পৰাকৈ আমি যোৰহাটলৈ তেওঁলোকে নিব। আমি গাঁৱৰ ৰাইজে অকণমান সহায় কৰিছোঁ, নকৰাও নহয়, কিন্তু সেইখিনিয়ে যথেষ্ট হোৱা নাই। সামান্যভাৱে তেওঁ ৰাস্তাত পৰিয়ে আজি এই ভৰিটো বিকল হৈ গ'ল, কিন্তু উন্নত চিকিৎসা কৰিলে তেওঁ অন্ততঃ এটা আশা কৰিব পাৰি। গতিকে দয়াৱান ব্যক্তিক আমি অনুৰোধ জনাইছোঁ আমাৰ চেনেলটোৰ যোগেদি, আপোনালোকে অন্ততঃ এই দুখীয়া পৰিয়ালটোক অকণমান সহায় কৰক। দেখিছে তেওঁলোকৰ ঘৰৰ পৰিৱেশ, যেনে তেনে দুবেলা দুসাঁজ খাই তেওঁলোক আছে। মোৰ এইটো চেনেল কোনো পৰ্টেল চেনেল নহয় যদিও মই কথাষাৰ মই কোনো সহ্য কৰিব নোৱাৰিলোঁ। আজি এমাহ দিন তেওঁলোকক দেখিলোঁ। এয়া তেওঁলোকৰ পাকঘৰৰ অৱস্থা দেখিছে। গতিকে আপোনালোকে অন্ততঃ এই ঘৰখনৰ দুৰৱস্থাটোৰ প্ৰতি লক্ষ্য কৰি এই বৰমাগৰাকীলৈ আপোনালোকে অন্ততঃ কিবা এটা যদি দয়াৱান ব্যক্তিসকলে আগবঢ়ায়। গতিকে এই পৰিয়ালটো আজি এমাহ ধৰি বৰমাগৰাকীৰ লগত যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে। তেওঁলোক ল'ৰাজন আজি ক'ৰবাতে বেপাৰ বাণিজ্যলৈও যাব পৰা নাই। ঘৰতে এই চব্জিকেইটা আনি বিক্ৰী কৰিছে। গতিকে এইকেইটা চব্জিনো কিমান লাভ পাব? গতিকে আপোনালোকলৈ মই চেনেলটোৰ যোগেদি অনুৰোধ জনাইছোঁ, অকণমান যদি সহায় কৰে, আপোনালোকে যদি সহায় কৰোঁ বুলি ভাবিছে, মোৰ এই চেনেলতে কমেণ্ট কৰিব। মই আপোনালোকৰ লগত যোগাযোগ কৰিম নিশ্চয়। গতিকে মোৰ ফালৰ পৰা আপোনালোকলৈ মই বিনম্ৰভাৱে অনুৰোধ জনালোঁ। বৰমা, আপুনি চিন্তা নকৰিব বাৰু। ৰাইজে হয়তো আপোনাক সহায় কৰিলে আপুনি উন্নত চিকিৎসাৰ বাবে যাব পাৰিব যোৰহাটলৈ। আমিও যথেষ্ট আপোনাক সহায় কৰিম। আপুনি এষাৰ কৈ দিয়কচোন ৰাইজক, মুখেৰে কৈ দিয়ক কিবা এটা।
এয়া গোটেই বিচনাত হাগা মোটা এইবোৰ দিগদাৰ হৈছে অকণমান যে সহায় কৰিলে হয় খোজকাঢ়িও যাব নোৱাৰা হ'লোঁ আৰু চৰিয়াতো এইবোৰ হংগা মোটা এইবোৰ কৰিব নোৱাৰা হ'লোঁ বহিব নোৱাৰা হ'লোঁ আৰু তোমালোকে যে আৰু অকণমান কিবা এটা সহায় কৰক আৰু ভৰি দাঙিবই পৰা নাই আপুনি চিন্তা কৰিব নালাগে মই এইটো আজি এতিয়া আপলোড কৰিমেই বাৰু গতিকে ৰাইজে আশা কৰোঁ দয়াৱান ব্যক্তিসকলে আমাৰ বৰমাগৰাকীক অকণমান সহায় কৰক গতিকে মই আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ